তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল সোর অফ কইটার গাইস আজি কথা স্বাগতম জানাইছো তো গাইস আজি ভিডিওটো কি হ'ব আপোনালোকে থাম্বনেল আৰু টাইটেল চাই গমে পাইছি তো ভিক্টৰটা আৰু ডিম্পুটাক বেয়াকৈ কোৱা ভিডিওটো মই আপোনালোকক দেখালো আৰু কি মতামত দিব আপোনালোকক মই জনালো তো ইয়াত মই কৈছিলো যে ডিম্পুটা আৰু ধ্ৰুৱদাক এটা কিবা প্ৰত্যুত্তৰ দিবৰ কাৰণে এই ভিডিওটোৰ ওপৰত মানে ভিক্টৰটা যিখিনি কথা কৈছে সেইখিনি ওপৰত যাতে এটা প্ৰত্যুত্তৰ এটা ভিডিও বনায় তো ভিডিওটো এতিয়ালৈকে ডিম্পুদা আকৌ ইয়াৰ ওপৰত একশ্যন গ্ৰহণ কৰা নাই তো ধ্ৰুৱদা এটা ভিডিঅ' নহয় লাইভৰ জৰিয়তে জনাইছে তো ভিক্টৰ দাসে কিয় তেনেকৈ ক'লে বা কিয় এটা সকলো সামৰি এটা ভিডিঅ' ধ্ৰুৱই দিছে তো এই ভিডিঅ'টো আপোনালোকে চাওক চাই আপোনালোকে নিজে বিবেচনা কৰক সেই ভিডিঅ'টো কেনেকুৱা হোৱা উচিত আছিল আৰু ধ্ৰুৱই কোৱা কথাখিনি আপোনালোকে বিবেচনা কৰি চাওক যদি ধ্ৰুৱই কোৱা কথাখিনি যদি কিবা আপোনালোকে ইয়াত প্ৰুফ হ'ব দিয়ে তো আপোনালোকে চাওক যদি আপোনালোকে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো ভিডিঅ'টো চাই লওক নমস্কাৰ সকলোকে মই ধ্ৰুৱজ্যোতি কলিতা আশা কৰোঁ সকলো ভালে আছে এই ভিডিঅ'টো বনাম বুলি কোনো ভবা নাছিলোঁ একচুৱেলি মই কালিলৈকে ভবা নাছিলোঁ কিন্তু আজি বনাবলৈ বাধ্য হ'লোঁ তাৰ ৰিজন আছে বাৰু কৈছোঁ আপোনালোকে এইটো গম পাইছে যোৱা 3 দিনমান আগত ভিক্টৰ আছে ৰাতি এটা লাইভ আহি পেলাই ডিম্পুদাক বহুত বেয়াকৈ লগতে মুকুৰ সাঙুৰি লয় আৰু লাইভটো ৰাতিপুৱা ডিলিট কৰি দিয়ে কিন্তু বহুত মানুহে স্ক্ৰীণ ৰেকৰ্ডিং কৰি পেলাই বেলেগ পেজবিলাকত বা নিজৰ ডাঙৰ পেজবিলাকত আপলোড কৰিছে এইটো বহুত বেছি ভাইৰেল হৈ আছে আৰু এতিয়া মোৰ মানে ডেইলি বহুত মেছেজ আহি আছে বা ঘৰৰ মানুহবিলাকেও ফোন কৰিছে এনেকুৱা কিয় হৈছে কাৰণ চবৰে কাৰণে এইটো বস্তু নৰ্মেল হয় আমি বুজি পাওঁ এইটো সমালোচনা থাকে সোশ্যাল মিডিয়াত সমালোচনা থাকে বা সোশ্যাল মিডিয়া এইবিলাক বস্তুৰ ওপৰতে নিৰ্ভৰ কৰে কিন্তু বহুত মানুহ এটা আমাৰ ঘৰৰ মানুহ মা দেউতাই মোক ফোন কৰি পেলাই কৈছে এইবিলাকে কিয় কৈছে ইমান বেয়াকৈ কিয় কৈছে চাওক সমালোচনা বেলেগ বস্তু আৰু এনেকৈ কোৱাটো বেলেগ বস্তু কিয় মই আপোনালোকে যিসকলে ভিডিঅ'টো চাইছে গম পাইছে বহুত বেছি বেয়াকৈ কৈছে বহুত বেয়া কথা এইটো একচুৱেলি চাওক এইবিলাক বস্তু চবে হেণ্ডেল কৰিব নোৱাৰে মই যদি হেণ্ডেল কৰিও লওঁ যদিও মোৰ বেয়া লাগিছে মই যদি হেণ্ডেল কৰি লওঁ মোৰ মা দেউতা এখন সমাজত থাকে মা দেউতাক বহুতে দেখাইছে ঘৰত আহি পেলাই চাওকচোন ধ্ৰুৱক কেনেকৈ কৈছে তো এইটো বেয়া কথা আপুনি নিশ্চয় ভিক্টৰদা যদি আপুনি ভিডিঅ'টো চাই আছে আপুনি নিজে গম পাইছে হয়তো আপুনি ৰাতিপুৱা সেইকাৰণে ভিডিঅ'টো ডিলিটো কৰি দিছে লাইভটো ডিলিটো কৰি দিছে কিন্তু উপায় নাই ভাইৰেল হৈ গৈছে তো লেটছ চি আমি ভিডিঅ'টোত কি কৈছে আপোনালোককো জনা যিসকলে গম পোৱা নাছিল তো ভিডিঅ'টো বহুত দীঘল প্ৰথমতে 1 মিনিট 1.5 মিনিটমান ডিম্পুদাৰ বিষয়ে কৈছে মই সেইখিনিত নাযাওঁ বাৰু ডিম্পুদাই নিজাকৈ সেইটো ৰিয়েকশ্যন দিব বা সেইটো তেখেতৰ কথা কিন্তু মোৰখিনিত মই ক'বলৈকে মোৰ ৰাইট আছে এতিয়া এইটো বস্তুত মানে চাওক ৰান্ধনি ক'ব পাৰে কাৰণ মই ফুড ব্লগিং কৰোঁ একো ডাঙৰ কথা নহয় সমালোচনা কৰক কিন্তু এটা ছেক্সুৱেলিটিৰ ওপৰত যেতিয়া কথাটো আহিলে দুজন ল'ৰাই একেলগে ঘূৰিলে কি গে হৈ যায় নেকি ভিক্টৰদা আপুনিতো বহুত ডাঙৰ এজন মানুহ তো আপুনি সেনেকুৱা কথা ক'ব নালাগে আৰু ঠিক আছে বাৰু অকণ ন' প্ৰব্লেম আপুনি কৈছে আপোনাৰ কিবা বেলেগ কথা পিছৰখিনি চাওক এই মানে দৰিকণা মাছ এইবিলাক বাৰু কমপ্লিমেণ্ট বুলি ধৰি লৈছোঁ দৰিকণা মাছক কিন্তু ধুনীয়া দেখি চাগে নাজানো বাৰু ঠিক আছে মই বেয়া দেখিলেও প্ৰব্লেম নাই সেইটো মেটাৰে নকৰে তেখেতে সেনেকৈ কৈছে ইটছ হিজ প্ৰব্লেম নট মাইন ভিক্টৰদা এইটো মোৰ ৰুম আপুনি বেকগ্ৰাউণ্ডত দেখিবলৈ পাইছে মই থাকোঁ চানমাৰী শিলপুখুৰী এৰিয়াত আৰু ডিম্পুদা থাকে কাইলিপাৰাত তো বেলেগ ঘৰ বেলেগ য'ত য'ত থাকোঁ তাৰ ৰুম কাইলিপাৰাত মোৰ চানমাৰীত আৰু একেলগে ঘূৰিলে একো চলি নাথাকে লগৰ মানুহেও একেলগে আপোনাৰ চাগে লগ চগ নাই এনেকুৱা ফ্ৰেণ্ড নাই একেলগে বহুত কামত ঘূৰা যায় তো কি ক'ম আৰু এইবিলাক কথা কৈ লাভ নাই বাৰু চাওক মই জনাই দিওঁ নামচাই অৰুণাচলৰ নামচাইত হ'বলৈ গৈছে গল্ডেন বগৰা মাৰাথন তাতে সেইটো বস্তু প্ৰমোট কৰাৰ কাৰণে মোকো ইনভাইট কৰিছিলে ডিম্পুদাকো মাতিছিলে লগতে বিকাশ দাকো মাতিছিলে বিকাশ দা প্ৰথমতে গৈ পেলাই ভিডিঅ' চিডিঅ' বনাই আহিলে তাৰপিছত ডিম্পুদা আৰু মই একেলগে গ'লো আমাৰ একেলগে হ'ল বেলেগকৈ শ্বুট কৰিলোঁ আপোনালোকে হয়তো ভিডিঅ'বিলাকো বেলেগ পাইছে ডিম্পুদা ইউটিউবত বেছি ফ'কাছ কৰিছে মই ইনষ্টাগ্ৰামত বেছি ফ'কাছ কৰিছোঁ আৰু এটা বস্তু কি হয় কেতিয়াবা একেলগে গ'লে কণ্টেণ্টটো ছেম হৈ যায় তো বিয়েৰ ফেক্টৰী এটা আছে নামচাইত যিটো দেখাব লগা বস্তু একচুৱেলি কাৰণ ইমান ডাঙৰ ফেক্টৰী এটা আমাৰ অসমৰ ইমান ওচৰতে আছে বাহিৰত এইবিলাক বস্তু কাৰণে মানে টুৰিষ্টে চাব যায় তো সেই ভিডিঅ'টো আমাক নিজাকে লৈ গ'ল আমাক তাতে ধুনীয়াকৈ ভিডিঅ'টো দেখালে আৰু ভিডিঅ'টোত বাৰে কোৱা হৈছে যে এডুকেশ্যনেল পাৰ্পাজ অনলি তো সেই ভিডিঅ'টো বনাইছে ডিম্পুদাই ইউটিউব আৰু ফেচবুকত দিছে লগতে মই ইনষ্টাগ্ৰামত দিছোঁ ভিডিঅ'টোত 6 লাখ 7 লাখমান ভিউজ আহিছে তো সেই ভিডিঅ'টো আমি একেলগে গৈছোঁ আমাক একেলগে মাতিছে একেলগে আছোঁ তো ভিডিঅ'টো একেলগে হ'বই এটা দুটা ভিডিঅ' ছেম হ'বই তো এইটো কি কথা আৰু বাৰু অ'কে কিয় দুটা ল'ৰা এটা ৰুমত থাকিব নোৱাৰে নেকি দাদা আমি দেখোন আগতে ভাড়াটো মানে আগত যেতিয়া ভাড়া ঘৰত আছিলোঁ এটা ৰুমতে দুজন ল'ৰা বেলেগ ল'ৰা থাকোঁ পিজিত বেলেগকৈ থাকোঁ কি কথা চাওক এই বস্তুটো কি কথা হ'ল এটা ডিম্পুদাই নাইট লাইফৰ ওপৰত ভিডিঅ' বনাইছিলে গুৱাহাটীৰ নাইট লাইফ তাতে ভিডিঅ'টোত গোটেই গুৱাহাটীৰ কিবা কিবি দেখাইছে তো কি মানে ভিডিঅ'টো আপোনালোকে চালে গম পাব বহুতে চাইছে 1 মিলিয়নমান ভিউজ আছে ইউটিউব তো সেই ভিডিঅ'টোৰ কাৰণে এখেতে এনেকৈ কৈছে মানে বকিছে আৰু ছোৱালী বিচাৰি ফুৰিলে অলপ ভাল দেখিবলৈ নহয় মই মতা মানুহ মই ছোৱালী লাগে দুইটাই হিজেৰিয়া বিচাৰি ফুৰি আছে আপোনালোকে চাওক গণেশগুৰিত কোনটো উঠাই লৈ গুচি গৈছে এইটো কোনো গম নাপায়
চাওক ভিক্টৰ দা যদি আপুনি ভিডিঅ'টো চাই আছে বা যিসকলে চাই আছে আপোনালোকক কওঁ এইবিলাক বস্তু মোৰ কাৰণে ডিম্পুদাৰ কাৰণে নৰ্মেল যিটো সমালোচনাটো একো ডাঙৰ কথা নাই মই আকৌ কৈছোঁ সমালোচনা কৰিবই লাগিব সমালোচনা থাকিবই সমালোচনাত কেতিয়াও বেয়া নাপাওঁ বা আগতে ৰিয়েকশ্যনো দিয়া নাই যদি কোনোবাই কিবা কৈছে বা কিবা কামত ভুল পাইছে যে এইটো ভিডিঅ' বনাইছা এইটো এনেকুৱা ভুল কৰিছা এইটো এনেকুৱা কৰিছা ঠিক আছে সেইটো মানি লৈছোঁ বা কেতিয়াবা একো ডাঙৰ কথা নাই কিন্তু এইবিলাক যিবিলাক মন্তব্য আপুনি ছেক্সুৱেলিটিৰ ওপৰত কৈছে আপুনি মানে কণ্টেণ্টৰ ওপৰত কৈছে আপুনি ভিডিঅ'টো বুজি নোপোৱাকৈ বেলেগকৈ কৈছে তো এইবিলাক বস্তুৱে যদিও মোক প্ৰভাৱ নেপেলায় কিন্তু মোৰ মা দেউতাক প্ৰভাৱ পেলাব পাৰে বা আমাৰ যিখন গাঁও আছে মা দেউতাক বহুতে ভিডিঅ'টো আনি পেলাই দেখাব পাৰে এই ভিডিঅ'টো যে এনেকৈ কেনেকৈ কৈছে তো মাহঁতে অলপ বেয়া ফিল কৰিব পাৰে মাহঁতে এইবিলাক বস্তু বুজি নাপায় মাহঁত বহুত সাধাৰণ বা সকলো যিমান অসমৰ মানুহ আছে সাধাৰণ মানুহখিনিয়ে সেইবিলাক বস্তু বুজি নাপায় মই বাৰু একচেপ্ট কৰি ল'ম আপুনি যি ইচ্ছা তাকে বকিছে একো নাই প্ৰব্লেম নাই বা একো নাই এইটো ডাঙৰ কথা নহয় একো কিন্তু অলপমান বেয়া লাগে ন কাৰণ আমাৰ মাহঁতেতো মই বেলেগৰ কথা নকওঁ মোৰ মায়ে কালি ফোন কৰি পেলাই এনেকৈ কৈছে তোমাৰ কথা বেয়াকৈ কৈছে দেখোন কিয় কৈছে তেখেতৰ লগত কিবা শত্ৰুতা আছে ভিক্টৰ দা আপোনাক মই আজিলৈকে লগ পোৱা নাই না আমি পাৰ্চনেলি জানো পাৰ্চনেলি একো নাই আপোনালোকৰ বহুতে ভাবিছে মোক বহুতে সুধিছে তোমালোকে কিবা ভিক্টৰ দাৰ লগত কাজিয়া কৰিছা নেকি এনেকৈ যে কৈছে একোতো হোৱা নাই এনেকুৱা তো এনেকুৱা এটা মানে মন্তব্য আপুনি দিয়াটো কাৰণ আপুনি এটা বহুত ডাঙৰ ব্যক্তি হয় অসমত আপুনি ইমান মানুহক শিকায় আপুনি পঢ়ায় ভাল ভাল লেকচাৰ দিয়ে ক্লাছ কৰে বা গানো গাই ইমান ধুনীয়া ৰেপ মই আপোনাৰ ৰিচেণ্টলি যিকেইটা ৰেপ আহিছে সেইকেইটা বহুতবাৰ শুনো মাজে মাজে শুনিয়ে থাকোঁ কিন্তু এনেকুৱা এটা মন্তব্য আপুনি কৰাটো মোৰ মতেদি ইমান এটা সেই গ্ৰহণযোগ্য নহয় বাৰু বেয়া কথা একচুৱেলি নকৰিব এনেকুৱা কাৰণ চাওক আপোনাৰ কাৰণে এইবিলাক বস্তু নৰ্মেল হ'ব পাৰে বা চবৰে কাৰণে নৰ্মেল হ'ব পাৰে কিছুমান মানুহৰ কাৰণে নৰ্মেল নহয় মই বাৰে বাৰে কৈছোঁ মোৰ যদি গাত লগা নাছিলে পৰহিলৈকে মোৰ গাত লগা নাছিলে কিন্তু ইমান মানুহে মোক এইটো বস্তু শ্বেয়াৰ কৰিছে মোৰ লগৰবিলাকে শ্বেয়াৰ কৰিছে কিছুমান অচিনাকি মানুহে মোক লিংক শ্বেয়াৰ কৰি পেলাই কৈছে এইবিলাক কিয় বকিছে লগতে মোৰ ইউটিউব চেনেল ইনষ্টাগ্ৰামৰ ৰিলবিলাকত কমেণ্ট আহিছে তহঁতক ধুই দিছে ভিক্টৰ আছে এইটো একো ধোৱা নুবুজায় এইটো কৰি পেলাই আপুনি একো কু লৈ নাযায় ভিক্টৰ দা এইটো বেয়া কথা যেতিয়া আৰু মই অডিয়েঞ্চখিনিক কৈছোঁ যিসকলে বাৰু বস্তুটো বুজি পাইছে এইটো বেয়া কথা বুলি তেখেতসকলে ঠিক আছে কিন্তু যিসকলে এনজয় কৰিছে এই বস্তুটো চাওক আপোনালোকে যদি এনজয় কৰিছে ন কমপ্লিটলি ভিক্টৰ দাক ছাপোৰ্ট কৰা টাইপ হৈছে কালিলৈকে আপোনাকো বেয়াকৈ ক'ব পাৰে কালিলৈকে কোনোবাই আপোনালোকৰ চৰিত্ৰৰ ওপৰত কথা ক'ব পাৰে কালিলৈকে আপোনাৰ ওপৰতো সমালোচনা কৰিব পাৰে তেতিয়া আপোনাৰ বেয়া লাগিব তেতিয়া আপোনাৰ বেয়া নালাগিলেও আপোনালোকৰ মা দেউতাৰ বেয়া লাগিব তো বস্তুটো মোৰ একো ক'ব লগা নাছিলে কিন্তু মোক বহুতে ক'লে যে তোমাৰ ৰিয়েকশ্যনটো দিয়া কাৰণ চুপ হৈ থাকিলেও বেয়া এইবিলাক ক্ষেত্ৰত কাৰণ অভিয়াছলি একচেপ্ট কৰা টাইপ হয় কিন্তু ভিক্টৰ দা আপুনি চাব নক'ব এনেকুৱা কথা বেয়া লাগে কাৰণ এইবিলাক বস্তু বেয়া আৰু এইবিলাক বস্তুটো বহুত বেয়া কথা একচুৱেলি এইটো যদি লিগেলি চাব যায় ন এইটো স্ক্ৰীন ৰেকৰ্ডিং কৰি ডিফেমেশ্যনো হয় আপোনাৰ এগেইনষ্টত আপুনি ডিফেম কৰিছে আপুনি মানে বহুত কথা কৈছে এইবিলাক বস্তু বাৰু মই ইমান ডেফ্টলৈকে নাযাওঁ মোৰ ইমান মনো নাই বা এইবিলাক বস্তু লাগিব বিচৰা নাছিলোঁ কিন্তু হয়তো আপোনালোকে বুজি পাব বস্তুটো যিসকলে চাই আছে কি ক'ব আপোনালোকৰ মন্তব্য কি হয় কমেণ্ট পূৰা ভৰাই দিয়ক যদি মই ভুল মোক কওক মোৰ একো হেৰি নাই আকৌ মই এবাৰ কৈ দিওঁ বিয়েৰৰ ভিডিঅ'টো কোনো প্ৰমোশ্যন নাছিলে এলকহল প্ৰমোশ্যন নাছিলে ভিডিঅ'টোত বাৰ বাৰ কৈ দিয়া আছে ডেছক্ৰিপশ্যনত লিখি দিয়া আছে ডিছক্লেইমাৰত সেইটো জাষ্ট এটা ফেক্টৰী টুৰ আছিলে যিবিলাক ভিডিঅ' আমি আগতে বহুত নেশ্যনেল জিঅ'গ্ৰাফিত চাইছিলোঁ বা আমি ভাল পাওঁ মই নিজে ভাল পাওঁ এনেকুৱা ভিডিঅ'বিলাক চাই ফেক্টৰী মেড ভিডিঅ'বিলাক তো নাজানো কি প্ৰব্লেম হৈছে বা আমি কি কৰিছোঁ তো সেইটো মোৰ এইখিনি আছিলে থেংক ইউ বাকী একো নাই মোৰ ইমান ভাবি থকা নাই বস্তুবিলাক দিয়ক বাই বাই আপোনালোকে কমেণ্ট কৰক তো আপোনালোকে ধ্ৰুৱদাৰ কথা কোৱা কথাখিনি আপোনালোকে শুনিলে তো আপোনালোকে শুনি কিনে এতিয়া বিবেচনা কৰক ইয়াৰ ওপৰত কি একশ্যন লোৱা উচিত তো মই আগৰ ভিডিঅ'টো বনাওঁতে দুই এজন মানুহে মোক কৈছিল যে ভিডিঅ'টো ভিক্টৰ এজন বহুত ভাল মানুহ ভিক্টৰ কাৰণে ভিক্টৰ মানে বিপক্ষে এনেকুৱা কথা ক'ব নালাগিছিল তো আপোনালোকে নিজে বিবেচনা কৰক আৰু এই ভিডিঅ'টো কমেণ্টত আপোনালোকে লিখক ভিডিঅ'টো মই বনোৱা উচিত হৈছে নে হোৱা নাই তো আজিৰ কাৰণে এইখিনি তো আগন্তুক ভিডিঅ' লগ পাম তো আজিৰ কাৰণে ধন্যবাদ আৰু গাইজ মোৰ এটা কথা চেনেলটো ভিডিঅ' যিমান পাৰ্চেণ্ট মানুহে চায় এটলিষ্ট 68% মানুহে 8% ছাবস্ক্ৰাইব নকৰা মানুহে চায় তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব তো আজি ভিডিঅ'টোৰ পৰা এইখিনিয়ে ধন্যবাদ